নমস্কাৰ, এটা ডাঙৰ খবৰ লৈ আহিছো। উচ্ছেদৰ জাননী দিবলৈ অহা আৰক্ষীক আক্ৰমণ কৰিছে বেদখলকাৰীয়ে। বঙৰাৰ ইছলামপুৰত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। উচ্ছেদৰ জাননী দিবলৈ অহা প্ৰশাসনৰ ওপৰত বেদখলকাৰীয়ে এনেদৰে শিলাবৰ্ষণ কৰিছে আৰু তাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছে। আৰক্ষীৰ বাহনতো আক্ৰমণ কৰিছে উত্তেজিত একাংশ লোকে। ঘটনাত গাঁও প্ৰধানসহ 4 আৰক্ষী গুৰুতৰভাৱে আহত হৈছে আৰু এই সমগ্ৰ ঘটনা বা আৰক্ষীক আক্ৰমণ কৰা 15তকৈ অধিক পুৰুষ মহিলাক এতিয়া আটক কৰিছে আৰক্ষীয়ে। এটা ডাঙৰ খবৰ, আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ঘেৰি ৰাখিছে সমগ্ৰ অঞ্চল। উচ্ছেদৰ জাননী দিবলৈ গৈছিল আৰক্ষীয়ে আৰু সেই আৰক্ষীকে আক্ৰমণ কৰিছে এতিয়া বেদখলকাৰীয়ে। বঙৰাৰ ইছলামপুৰত এই ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উচ্ছেদৰ জাননী দিবলৈ অহা প্ৰশাসনৰ ওপৰত বেদখলকাৰীৰ শিলাবৰ্ষণ। বেদখলকাৰীয়ে শিলাবৰ্ষণ কৰিছে উচ্ছেদৰ জাননী দিবলৈ যোৱা প্ৰশাসনৰ লোকক বা আৰক্ষীক। আৰু আৰক্ষীৰ বাহনতো আক্ৰমণ কৰিছে উত্তেজিত একাংশ লোকে, অৰ্থাৎ বেদখলকাৰীয়ে। ঘটনাত গাঁও প্ৰধানসহ 4 আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। 4 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। আৰক্ষীক আক্ৰমণ কৰা 15তকৈ অধিক পুৰুষ মহিলাক আটক কৰিছে এতিয়া আৰক্ষীয়ে। আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ঘেৰি ৰাখিছে এতিয়া সমগ্ৰ অঞ্চল। সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। এটা ডাঙৰ খবৰ, কেইবছৰমানৰ ভিতৰতে বৃহৎ অঞ্চলটোৰ কৃষিভূমি দখল কৰিছিল বেদখলকাৰীয়ে। বেদখলকাৰী কবলত থকা মাটি বেদখলমুক্ত কৰিবলৈ যোৱা প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছে বেদখলকাৰী। প্ৰশাসনে বেদখলমুক্ত কৰিবলৈ দিছিল, জাননী দিছিল, উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীকেই এতিয়া আক্ৰমণ কৰিছে বেদখলকাৰীয়ে। এইসকল বেদখলকাৰীয়ে যিসকলে চৰকাৰী মাটি দখল কৰিছে, খিলঞ্জীয়াৰ প্ৰতি ভয় ভাবুকিৰ সৃষ্টি কৰিছে, সেইসকল লোকক উচ্ছেদ চলাইছে চৰকাৰে। বেদখলমুক্ত কৰিবলৈ লোৱা সময়তে এনেদৰে আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ আৰক্ষীকে আক্ৰমণ কৰিছে। এই ঘটনাত বেদখলকাৰীৰ আক্ৰমণত বা শিলাবৰ্ষণত 4 গৰাকী গাঁও প্ৰধানসহ 4 গৰাকী আৰক্ষী আহত হোৱাৰ খবৰ আহিছে। কিছু দৃশ্যাংশ আমি উইডেম্বেঞ্চ দেখুৱাইছোঁ। এয়া হৈছে বঙৰাৰ ইছলামপুৰৰ দৃশ্য। মেৰ্জাৰ বঙৰাৰ ইছলামপুৰত এই ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ বাহনতো আক্ৰমণ কৰিছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। ঘটনাত গাঁও প্ৰধানসহ 4 আৰক্ষী বিষয়া আহত হোৱাৰ খবৰ আহিছে আৰু আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনাৰে জড়িত 15 গৰাকী পুৰুষ মহিলাক আটক কৰিছে আৰক্ষীয়ে। অৰ্ধসামৰিক বাহিনী আৰক্ষীয়ে ঘেৰি ৰাখিছে এতিয়া সমগ্ৰ অঞ্চল। সমগ্ৰ অঞ্চলতে বৃহৎ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। কেইবছৰমানৰ ভিতৰতে যিহেতু বৃহৎ কৃষি অঞ্চল দখল কৰিছিল বেদখলকাৰীয়ে আৰু সেই বেদখলকাৰীক উচ্ছেদ চলাবৰ বাবেই প্ৰশাসনে বা চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে আৰু তাতেই আৰক্ষীয়ে উচ্ছেদৰ জাননী দিবলৈ যাওঁতেই এতিয়া আৰক্ষীকে আক্ৰমণ কৰিছে। উইডেম্বেঞ্চ আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে দৃশ্যাংশ দেখি আপুনি অনুমান কৰিব পাৰিব। আমি কি কৰিব পাৰোঁ চাই যাওঁ দা। মুকুট শৰ্মা দালাল ওলাইছে। মুকুট শৰ্মা আপুনি দালাল কিহৰ গাঁওবুঢ়া দালাল, মেন দালাল গাঁওবুঢ়া মেন দালাল। আমি ডিউটিৰ কাৰণে আহিছিলে, আমাক মাতিছিলে। এনেই মানে আমাক লাঠি চাঠি কথা কোৱা নাছিলে। জাবৰ পৰা আমাক কৰোঁতেনে আমি খালী হাতে গৈছোঁ। ধৰক আপোনাৰ তাতে নটিচ দিবলৈ যাওঁতেনে মানে গাঁওবুঢ়াক ধৰিছে আৰু আছে মাৰি আপোনালোকে নটিচ দিবলৈ আহিছে কিয় বুলি, মানে এইবিলাক কিবা ইমান গম নাপাওঁ আমি। ধৰক তাৰপিছত আৰু পাথৰ চাথৰ দলিয়াবলৈ ল'লে আমাৰ। হয়, পাথৰ দলিয়াইছে আপোনাৰ, মানে নটিচ দিবলৈহে গৈছিলোঁ। আমাৰ বেলেগ একো হোৱা নাই, খালি আমি সেইবিলাক দিবলৈ যাওঁতেনে আমাক পাথৰ দলিয়াইছে তেওঁলোকে। তাৰপিছত গাড়ীত উঠিবলৈ আহিছে, গোটেই গাড়ী ভাগি অৱস্থাতে আমাৰ ল'ৰা এজনৰ মাথা কাটিছে আৰু আমাৰ ওমেন ছোৱালী এজনী কাণৰ ইয়াতে মাৰিছে পাথৰ। বহুত কেইজন আহত হৈছে আপোনালোকে? আহত হৈছে বহুত কেইজন? আহত হৈছে 3জন হৈছে আমাৰ। জেগা ঠাইখিনিৰ নাম নাজানো। আমি গৈছিলোঁ মানে নটিচ দিবৰ কাৰণে গৈছিলে, গাঁওবুঢ়াও গৈছিলে। তাৰপিছত নটিচ দিয়া অলপ পিছতে তেওঁলোকৰ গাঁৱৰ মানুহ গোটেই গোট খাই আৰু মানে গাঁওবুঢ়াৰ ওপৰত প্ৰথমতে হেৰি কৰিলে, মাৰপিট কৰিছে। তাৰপিছত আমাৰ গালেও শিলগুটি দলিয়ালে। আজি আমাৰ ওমেন এগৰাকী ইঞ্জুৰিত হৈছে আৰু এজন কনষ্টেবল ল'ৰা। বাকী গাড়ী চাড়ী ভাঙিছে দেখিছে আপোনালোকে। কেইজনমান টোটেল 5-6 কেইজনমান আহত হৈছে, ইঞ্জুৰ হৈছে? 3জন। নহয় আপোনালোকে গাঁওবুঢ়াক লৈ দিয়কচোন। এৰপৰে গাঁওবুঢ়াক লৈ দিয়ক। গাঁওবুঢ়াক লৈ দিয়ক আপুনি গাঁওবুঢ়াক লৈ দিয়ক।
এটা গাঁওবুঢ়া দালাল, গাঁওবুঢ়াই মাটি বিকছে, গাঁওবুঢ়াই মাটি বিকি পেলাই এটা দালালগিৰি কৰিব আহিছে গাঁওবুঢ়াই। কওকচোন আপুনি 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 মাটি বিকছে না? আপুনি মাটি বিকিছে না? আপুনি মাটি বিকছে না? দালাল হয় না নহয়? আপুনি দালাল হয় না নহয়? আপুনি দালাল হয় না নহয়? আপুনি মুকুট শৰ্মা, আপুনি দালাল হয় না নহয়? আপুনি মাটি বিকিছে না নাই? হা ইয়াতে আপুনি মাটি বিকিছে না নাই? মুকুট শৰ্মাই মাটি বিকিছে ইয়াতে। দালাল দালাল মুকুট শৰ্মা, মুকুট শৰ্মা দালাল ইয়াতে। সি মাটি বিকি পেলাই দুনিয়াৰ মালিকৰ পৰা পইচা মাখান লৈ পেলাই সি এতিয়া মানুহ এখন এটা উচ্ছেদ কৰিব আহিছে। দালাল।